আসসালামু আলাইকুম নমস্কাৰ মই লুকমান আপোনালোকে চাই আছে এলএনজে আসাম আপোনালোকে নিশ্চয় এখন হোৱাটছআপ খুলিবৰ কাৰণে এইটো ভিডিঅ'টো ক্লিক কৰিছে হয় এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এখন হোৱাটছআপ একাউণ্ট খুলিব পাৰিব আহক আমি টাইম বেষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰ এপটো ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ পিছত ইয়াতে সাৰ্চ বাৰত লিখিব হোৱাটছআপ লেখাৰ পিছত এতিয়া দুটা হোৱাটছআপ আহিব এটা হৈছে হোৱাটছআপ বিজনেছ আৰু এটা হৈছে হোৱাটছআপ মেছেঞ্জাৰ আপোনালোকে হোৱাটছআপ মেছেঞ্জাৰত ক্লিক কৰিব এতিয়া ইনষ্টলত ক্লিক কৰি ডাউনলোড হোৱাৰ পিছত ওপেন বুলি দেখাব ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খোল খাব এগ্ৰি এণ্ড কানেক্ট আপোনালোকে এগ্ৰি এণ্ড কানেক্টত ক্লিক কৰিব কৰাৰ পিছত এতিয়া আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব যেটো নেকি আপুনি হোৱাটছআপ খুলিব খুজিছে এই মোবাইল নাম্বাৰটো ইয়াতে বহাব জাস্ট আপোনালোকক দেখাবৰ কাৰণে মোৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিলো দিয়াৰ পিছত নেক্সটত ক্লিক কৰিব কৰাৰ পিছত এতিয়া আপোনাৰ মোবাইল নাম্বাৰটো শুদ্ধ হৈছে না নাই হেতু সুধিছে সো আপোনাৰ মোবাইল নাম্বাৰটো যদি শুদ্ধ হয় তেনেহলে ইয়াছত ক্লিক কৰিব কৰাৰ পিছত অটোমেটিক আপোনাৰ ফোন নাম্বাৰটো ভেৰিফাই হৈ যাব হোৱাৰ পিছত ইয়াতে কানেক্টেড ক্লিক কৰিব ইয়াত কৈছে টাইপ ইয়োৰ নেম হিয়াৰ এতিয়া আপোনাৰ নামটো দিব কৈছে ইয়াত মানে আপোনালোকক দেখাবৰ কাৰণে মই মোৰ নামটো লিখি দিওঁ লুকমান আৰিয়ান ঠিক আছে মই মোৰ নামটো লিখি দিলো সেম ভাবে আপোনালোকৰ নামটো লিখি দিব তাৰ পিছত তলৰ ফালে নেক্সটত ক্লিক কৰিব এতিয়া জাস্ট অলপ টাইম ওয়েট কৰাৰ পিছত আপোনাৰ হোৱাটছআপটো খুলি যাব এয়া হোৱাটছআপটো খুলি গল এতিয়া আপুনি যদি কাৰোবাক মেছেজ কৰিব খোজে তেনেহলে তাৰ প্ৰফাইলত যাব যাই কেনে মেছেজ বাৰত যাব যোৱাৰ পিছত আপুনি তাক যিকোনো মেছেজ দিব পাৰিব সো এয়া আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে তেনেহলে এটা লাইক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ভিডিঅ'টো এইখিনিতে সামৰিছো ধন্যবাদ